নমস্কাৰ বন্ধুসকল, নিশ্চয় আপোনালোকে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এডিআৰই এক্সামৰ ফলাফলৰ ঘোষণা হয়। আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক ভাল খবৰ। ফেব্ৰুৱাৰী মাহতে এডিআৰই পৰীক্ষাৰ ফলাফলৰ ঘোষণা হ'ব। দুয়োটা পৰীক্ষাৰে ফলাফল ঘোষণা কৰা হ'ব ফেব্ৰুৱাৰী মাহত। এই কথা জনালে অসম চৰকাৰৰ তৰফৰ পৰা। এডিআৰই মৌখিক পৰীক্ষাৰ বাবে এটা পদৰ বিপৰীতে দুজনকৈ বাছনি কৰা হ'ব বুলি জানিবলৈ দিছে। 10 মে'ত 35,000 নিবনুৱাই পাব নিযুক্তি পত্ৰ। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। মে' মাহত এডিআৰই 3.0ৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। নিবনুৱা যুৱক যুৱতীসকলে পুনৰ কৰিব পাৰিব আবেদন। হয়, আপোনালোকে ঠিকেই চাই আছে। শীঘ্ৰেই সাজু কৰক আপোনাৰ নথিপত্ৰখিনি সাজু কৰি ৰাখক, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ বাবে দিছে অসম চৰকাৰৰ পৰা ভাল খবৰ। সমান্তৰালভাৱে ফেব্ৰুৱাৰী মাহতেই এডিআৰই পৰীক্ষাৰ ফলাফলৰ ঘোষণা হ'ব। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আমাৰ লগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য, সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে সেই মন্তব্য শুনক। তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে, স্কিলো আছে। গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে আমি 10 মে'লৈকে লৈ যাব খুজিছোঁ, যাতে 10 মে'ত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰোঁ। আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম। আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। 10 মে'ত আমি 35,000 চাকৰি আমি দিম, এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ। গতিকে এডিআৰই, ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে। এটা পোষ্টৰ বিপৰীতে 2জন পাছ কৰিব। গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে, স্কিলো আছে। গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে আমি 10 মে'লৈকে লৈ যাব খুজিছোঁ, যাতে 10 মে'ত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰোঁ। আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম। আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। 10 মে'ত আমি 35,000 চাকৰি আমি দিম, এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ। গতিকে এডিআৰই, ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে। এটা পোষ্টৰ বিপৰীতে 2জন পাছ কৰিব। গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে, স্কিলো আছে। গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে আমি 10 মে'লৈকে লৈ যাব খুজিছোঁ, যাতে 10 মে'ত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰোঁ। আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰিম। আমি চেষ্টা ইতিমধ্যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যি ভাষ্য, সেই ভাষ্য আপোনালোকে শুনিবলৈ পালে। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।